নমস্কাৰ সাৰাংশৰ আজিৰ খণ্ডত আমি আলোচনা কৰিবলৈ লৈছো প্ৰস্তাৱিত নগা শান্তি চুক্তি প্ৰস্তাৱিত বুলি এই কাৰণে কৈছো যে এখন ইতিমধ্যে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট স্বাক্ষৰ হৈ গৈছে কিন্তু এই ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ পৰৱৰ্তী অৱস্থাখিনি নতুন কিছুমান ঘটনা ঘটি আছে গতিকে এই বিষয়ে আজিৰ সাৰাংশত আমি থুলমূলকৈ আলোচনা কৰিম প্ৰিয় দৰ্শক দীৰ্ঘ 5 বছৰৰ পিছত নগা শান্তি আলোচনা পুনৰ আৰম্ভ হৈছে 2015 চনৰ 3 আগষ্টত নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত ভাৰত চৰকাৰ আৰু বিদ্ৰোহী পক্ষই স্বাক্ষৰ কৰিছিল 2005 চনৰ 3 আগষ্টত 2015 চনৰ 3 আগষ্টত 2015 চনৰ 3 আগষ্টৰ পৰা 2020 চনৰ আগষ্ট মাহ পৰ্যন্ত এই 5 বছৰ এই প্ৰসংগত আমি একো গম নাপালো কিন্তু হঠাতে 2020 চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে পুনৰ নগা শান্তি আলোচনা আৰম্ভ কৰিছে যোৱা 5 বছৰে বহুলানি আলোচনা হল কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব RN ৰাবি আছিল এই আলোচনাবোৰৰ মধ্যস্থতাকাৰী কিন্তু যোৱা 5 বছৰে এই আলোচনাৰ বিশেষ কোনো অগ্ৰগতি আমি দেখিবলৈ নাপালো প্ৰিয় দৰ্শক 1997 চনতে 1997 চনতে যেতিয়া প্ৰধানমন্ত্ৰী আছিল HD দেৱে গৌড়া তেওঁৰ দিনতে প্ৰথম নগা শান্তি আলোচনা আৰম্ভ হৈছিল আৰু তাৰ পিছৰে পৰা 1997 চনৰ পৰাই নগা বিদ্ৰোহীসকল বিশেষকৈ NSCN-IM ৰ বিদ্ৰোহীসকল শান্তি আলোচনালৈ অহাৰ পিছৰে পৰা তেওঁলোক অস্ত্ৰবিৰতি চুক্তিত আবদ্ধ আছিল কিন্তু এই যুদ্ধবিৰতি চুক্তিত আবদ্ধ হৈ আছিল ইয়াৰ পিছত আলোচনা চলি আছে কিন্তু বৰ বিশেষ অগ্ৰগতি একো লাভ কৰিব পৰা নাই এতিয়া প্ৰশ্ন হল যে 97 চনৰ পৰা আৰম্ভ হোৱা আলোচনাটোৰ কোনো অগ্ৰগতি নোহোৱাকৈ 2015 চনৰ 3 আগষ্টত কেনেকৈ আৰু কিয় নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰিব লগা হল নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টখন চুক্তি নহয় ই চুক্তিৰ এক পৃষ্ঠভূমি এটা বেকগ্ৰাউণ্ড দ্বিতীয়তে হঠাৎ কেনেকৈ 2020 চনত আগষ্টৰ অৰ্থাৎ এই মাহত নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰিব লগা হল প্ৰথম কথা 1997 চনৰ পৰা 2015 চনলৈকে সকলো নিমাত আকৌ 2015 চনৰ পৰা 2020 চনলৈকে সকলো নিমাত এই ঘটনাটো কিয় ঘটিল তাক জানিবৰ বাবে আমি দুখন ছবি চাই লওঁ প্ৰথম ছবিখন এতিয়া আমি চাম প্ৰথম এখন ছবি মই দেখুৱাব খুজিছো আপোনালোকক এইখন হৈছে টাংখুল মুইভা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি এই টাংখুল মুইভা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ছবিখন 2015 চনৰ 3 আগষ্ট তাৰিখে লোৱা সেই দিনাখনেই নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত সহি হৈছিল আৰু সকলোৱে আশা কৰিছিল যে 2015 চনৰ 15 আগষ্টৰ দিনাখনেই লাল কিল্লাৰ ওপৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব যে নাগালেণ্ডলৈ নগা পাহাৰলৈ উত্তৰ পূবলৈ চিৰস্থায়ী শান্তি ঘূৰি আহিল কিন্তু সেইটো সম্ভৱ হৈ নুঠিল আৰু ইয়াৰ পিছৰ ছবিখন আমি চাম ইয়াৰ পিছৰ ছবিখন একেই দিনত লোৱা এই ছবিখনত সেই দিনাখনৰ আলোচনা যিসকল উপস্থিত আছিল টাংখুল মুইভা ৰাজনাথ সিং প্ৰধানমন্ত্ৰী মোদী ইফালে একেবাৰে সোঁফালে আছিল RN ৰাবি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু নাগা প্ৰতিনিধি দলৰ টাংখুল মুইভাক দেখা গৈছে ইয়াত অন্যান্য নাগা প্ৰতিনিধি আছে কিন্তু ইয়াত এজন মানুহ নাই এই মানুহজন কোন এই মানুহজনৰ কথা আমি চাব আপুনি আকৌ এবাৰ দেখুৱাইছো যে যিটো আমি গ্ৰাফিক্স দেখুৱাম এতিয়া এইখন ছবি সম্পূৰ্ণ টিমটোৰ ছবি এই সম্পূৰ্ণ টিমটোত কিন্তু এজন মানুহ নাই এই মানুহজন হৈছে যিজন মানুহ নাই সেইজনৰ কাৰণে আসলতে এই চুক্তিখন স্বাক্ষৰ কৰিব লগা হল দুয়োখন ছবিতে এই মানুহজনৰ নাম হৈছে অনুপস্থিত মানুহজনৰ নাম হৈছে ইছাক চিচি চু এই দুয়োখন ছবিত অনুপস্থিত ইছাক চিচি চু NSCN ৰ সভাপতি গ্ৰাফিক্সটো আমি দেখিম যে এটো গ্ৰাফিক্সটোত আমি দেখিম যে ইছাক চিচি চু তেওঁ এইখন মোদী আৰু মুইভাৰ ছবি ইয়াৰ পিছৰ ছবি আপুনি চাওক যে এখন গ্ৰুপত আছে এইখন চৰকাৰ আৰু বিদ্ৰোহী প্ৰতিনিধিৰ ছবি এই দুয়োখন ছবিত এইজন মানুহ নাই এই দুয়োখন ছবিতে এই মানুহজন অনুপস্থিত
এই এওঁ হৈছে ইছাক চিচি চু, এওঁ হৈছে NSCNৰ সভাপতি। NSCNৰ সভাপতি স্বয়ং ইছাক চিচি চু, তেওঁ কিন্তু 2015 চনৰ 3 আগষ্টত আলোচনাত অনুপস্থিত। সেই সময়ত তেওঁ নতুন দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ICUত চিকিৎসাধীন হৈ আছিল। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক আছিল আৰু যাৰ কাৰণে এই 2015 চনৰ 3 আগষ্টত হঠাৎ কোনো প্ৰস্তুতি নোহোৱাকৈ, কোনো পূৰ্বাভাস নোহোৱাকৈ নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখন চহী কৰিব লগা হৈছিল। ইয়াৰ কাৰণ কি আছিল প্ৰিয় দৰ্শক, মই অকণমান আপোনালোকক থুলমূলকৈ ক'ব খুজিছোঁ। ইছাক চিচি চু তেওঁ চেমা সম্প্ৰদায়ৰ মানুহ আৰু টাংখুল মুইভা তেওঁ হৈছে টাংখুল সম্প্ৰদায়ৰ মানুহ। নাগা, চেমা, আও, আংগামী এনেকুৱা বহুত ভাগ আছে। গতিকে এই নাগা কমিউনিটি সম্প্ৰদায়বিলাকৰ ভিতৰত চেমা এটা অত্যন্ত শক্তিশালী আৰু টাংখুল হৈছে আন এটা সম্প্ৰদায়। ইছাক চিচি চু চেমা সম্প্ৰদায়ৰ, তেওঁ বৰ্তমান আমি যিখন নাগালেণ্ড দেখিছোঁ, নগা পাহাৰ দেখিছোঁ, তাৰ বাসিন্দা। আৰু টাংখুল মুইভা যি NSCNৰ জেনেৰেল ছেক্ৰেটাৰী, তেওঁ হৈছে মণিপুৰী নাগা, যিজন উখৰুল নামৰ ঠাইৰ বাসিন্দা। গতিকে তেওঁৰ টাংখুল নাগাসকল মণিপুৰৰ নিবাসী আৰু চেমা, আও, আংগামী, লোঠা, চাকেচাং এই সকলোবিলাক হৈছে কন্যাক, এইবিলাক হৈছে নাগালেণ্ড নিবাসী। এতিয়া যেতিয়া চুক্তিত চহী কৰিব হ'ল, যেতিয়া নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত চহী কৰিব লগা হ'ল, তেতিয়া এজন চেমা মানুহৰ এণ্ডৰ্ছমেণ্ট নহ'লে, এজন চেমা নেতাই যদি এই চুক্তিখনত স্বীকৃতি নিদিয়ে, তেনেহ'লে সেই চুক্তিখন ভৱিষ্যতে চেমাসকলে গ্ৰহণ নকৰিলে সেই চুক্তিখন কোনো কাম নোহোৱা চুক্তিত পৰিণত হ'ব। গতিকে এজন চেমা নেতা জীয়াই থকা অৱস্থাতে যদি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত চহী কৰিব পৰা নাযায়, তেনেহ'লে ভৱিষ্যতে আৰু কোনো চুক্তি কৰি একো লাভ নাই। গতিকে ICUত চিকিৎসাধীন অৱস্থাতে ইছাক চিচি চুৰ স্বাক্ষৰ ইতিমধ্যে আদায় কৰা হ'ল। এই কাৰণেই 2015 চনৰ যিটো এগ্ৰিমেণ্ট, এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, সেই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টলৈ আহিব লগা হ'ল। এতিয়া প্ৰশ্ন হ'ল যে 2020 চনৰ আগষ্টত হঠাৎ কিয় আলোচনাৰ উকমুকনি ঘটিল? অৰ্থাৎ এই মাহত হঠাৎ কেনেকৈ আকৌ আলোচনাটো আহিল? 5 বছৰ নিমাতে থাকিল, 5 বছৰৰ পিছত আকৌ হঠাৎ আলোচনা আহিল। নাগা জাতিৰ সৰ্বোচ্চ যিটো অনুষ্ঠান নাগা হো, তেওঁলোক এই আলোচনা প্ৰক্ৰিয়াত সম্পূৰ্ণ অসন্তুষ্ট। 28 জুলাইত, যোৱা মাহৰ 28 তাৰিখে এই নাগা হোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিলে। সেই চিঠিখন আমি এবাৰ চাই লওঁ আহক। এই চিঠিখনত তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছে। এই চিঠিখনত তেওঁলোকে কোৱা এই অভিযোগবিলাক হ'ল, নাগা হোৱে অভিযোগ তুলিছে যে আলোচনাৰ অগ্ৰগতিত তেওঁলোক অসন্তুষ্ট। 1919 চনৰ 31 অক্টোবৰতে, আমি গ্ৰাফিক্সত দেখিম আমি গোটেই কথাখিনি, যে 1919 চনৰ 31 অক্টোবৰতে আলোচনা সমাপ্ত হ'ল, কিন্তু ফলাফল শূন্য। যোৱা 11 জুলাইত অৰুণাচলত NSCNৰ 6জন ল'ৰাক গুলীয়াই হত্যা কৰা হ'ল। এইখিনি কথা নগা হোৱে অভিযোগ কৰিছে। যুদ্ধবিৰতি চলি থকা সময়ত এনেকৈ বিদ্ৰোহী সংগঠনৰ কৰ্মীক হত্যা কৰাটো গ্ৰহণযোগ্য নহয়। 2001 চনতো বেংককত NSCN আৰু চৰকাৰৰ মাজত আলোচনা হৈছিল আৰু বেংকক চুক্তি অনুসৰি নাগালেণ্ডৰ বাহিৰৰ যিকোনো অঞ্চলত যুদ্ধবিৰতি অব্যাহত থকাৰ কথা আছিল। কিন্তু অৰুণাচল আৰু মণিপুৰত কেইবাটাও সংঘাতত এনেকুৱা ঘটিল যে সেইবিলাকত আচলতে যুদ্ধবিৰতি চুক্তি চৰকাৰী পক্ষই অৱমাননা কৰিছে। এই কথাটোৰ অভিযোগ আনিলে নগা হোৱে। কিন্তু এতিয়া দেখা গৈছে যে বাহিৰততো বাদেই নাগালেণ্ডৰ ভিতৰৰ মাত্ৰ কেইখনমান জিলাতহে যুদ্ধবিৰতি অব্যাহত আছে। মধ্যস্থতাকাৰী RN ৰবিৰ ওপৰতো নাগা হো অসন্তুষ্ট।
RN ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হ'ল আশা কৰা হৈছিল যে তেওঁক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগে লগে নগা শান্তি আলোচনা কিছু অগ্ৰগতি ঘটিব কিন্তু তাৰ বিপৰীত হৈ গ'ল ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পিছতে RN ৰবিয়ে কেতবোৰ একপক্ষীয়ভাৱে কাম কৰিছে বুলি নাগাহৈ অভিযোগ কৰিছে আৰু চৰকাৰী কৰ্মচাৰীসকলক তেওঁ শপতনামা দিবলৈ বাধ্য কৰাইছে যি শপতনামাত তেওঁলোকে উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ লগত NSCN-IM ৰ কিবা সম্পৰ্ক আছে নে নাই এতিয়া কথাটো একেবাৰে দেখাত সহজ যে যিকোনো এজন চৰকাৰী কৰ্মচাৰী NSCN-IM ৰ লগত কোনো সম্পৰ্ক নাই বুলি লিখি দিলে কথা শেষ কিন্তু NSCN-IM হৈছে এটা বিদ্ৰোহী সংগঠন এজন মানুহে এখন শপতনামা ইতিমধ্যে অফিচত দাখিল কৰি থৈছে যে তেওঁ কোনো সম্পৰ্ক নাই কিন্তু মাজৰাতি আহি বিদ্ৰোহী আহি পেলাই তেওঁৰ ঘৰত জোৰকৈ আশ্ৰয় ল'ল আৰু সেইদিনাখনে তেওঁ সেনাবাহিনীৰ হাতত ধৰা পৰিল তেতিয়া সেই শপতনামাখনৰ বিপৰীত কাৰ্য কৰা বুলি তেওঁক অভিযুক্ত কৰা হ'ব সেই ভয়ত আজি চৰকাৰী কৰ্মচাৰীসকল অসন্তুষ্ট আৰু সন্ত্ৰস্ত এই কথাটো নগা হৈয়ে অভিযোগ তুলিছে নগা হৈয়ে এনে ধৰণৰ কেতবোৰ অভিযোগ তোলাৰ পিছত RN ৰবিক শেহতীয়াকৈ গোটেই মধ্যস্থতাকাৰী গোটেই আলোচনা প্ৰক্ৰিয়াৰ পৰা বিৰত ৰখা হৈছে তেওঁক মধ্যস্থতাকাৰী হিচাপে তেওঁ নিযুক্তি বাতিল কৰা হৈছে আৰু ইয়াৰ বিপৰীতে চোৰাংচোৱা বাহিনীৰ বিষয়াক এই প্ৰক্ৰিয়াটোত নিযুক্তি দিয়া হৈছে তেওঁলোকে এতিয়া মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিব এতিয়া আমি এইখিনিতে এই চুক্তিখন চাই লওঁ যিখন চুক্তি আমি চুক্তিখনৰ এটা কপি চাই লম যিখন চুক্তি 2015 চনত 3 আগষ্টত স্বাক্ষৰিত হৈছিল এতিয়ালৈকে কিন্তু নগা শান্তি চুক্তি বুলি কোনো চুক্তি স্বাক্ষৰ হোৱা নাই এই চুক্তিখনৰ দুটা কথাত আমি গ্ৰাফিক্সত আকৌ দেখিম ইয়াত দুটা কথাত আমি স্পষ্টভাৱে দেখুৱাবলৈ চেষ্টা কৰিছো মই নাজানো দৰ্শকসকলৰ চকুত এই শব্দকেইটা আহিছে নে নাই পৰৱৰ্তী সময়ত হয়তো চকুত পৰিব নাগা শান্তি চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই কিন্তু নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ইতিমধ্যে সহি হৈছে এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ তৃতীয় পেৰাগ্ৰাফত আমি যি দুটা শব্দ আপোনালোকৰ চকুত পেলাব খুজিছিলোঁ তৃতীয় পেৰাগ্ৰাফত দুটামান শব্দ তাত লিখা হৈছে এই শব্দকেইটা হৈছে নিউ ৰিলেশ্যনশ্বিপ আৰু কোএক্সিষ্টেন্স অফ টু এন্টিটিজ এটা হ'ল নিউ ৰিলেশ্যনশ্বিপ আৰু ইটো হ'ল কোএক্সিষ্টেন্স অফ টু এন্টিটিজ টু এন্টিটিজৰ অৰ্থ আপোনালোকৰ সকলোৰে বাবে আমাৰ বাবে সকলোৰে বাবে স্পষ্ট যে দুটা সত্তা বা দুটা পৰিচয় অৰ্থাৎ নাগালেণ্ড আৰু ভাৰতবৰ্ষ দুটা সুকীয়া অস্তিত্ব দুটা সুকীয়া সত্তা দুটা সুকীয়া পৰিচয় এই কথাটো চুক্তিয়ে মানি ল'ব লাগিব এয়া হৈছে তাৰ পৃষ্ঠভূমি তাত স্বাক্ষৰ কৰা হৈছে দ্বিতীয় কথা নিউ ৰিলেশ্যনশ্বিপৰ অৰ্থ পুৰণি সম্পৰ্ক ছিন্ন কৰি নতুন সম্পৰ্ক স্থাপন নিউ ৰিলেশ্যনৰ কথাটো হ'ল যে ৰিলেশ্যন নাগালেণ্ড আৰু ভাৰতৰ এতিয়াও এটা ৰিলেশ্যন আছে এতিয়াও সম্পৰ্ক আছে কিন্তু সেই সম্পৰ্কটো চুক্তি পৰৱৰ্তী অৱস্থাত নতুন সম্পৰ্ক হিচাপে চিহ্নিত হ'ব দুটা এন্টিটি দুটা পৰিচয় দুটা সত্তাৰ মাজত এক নতুন পৰিচয় এই ইয়াতেই সৃষ্টি হৈছে অচলাৱস্থা ভাৰত চৰকাৰে দুটা পৰিচয় আৰু দুটা সম্পৰ্ক গ্ৰহণ কৰিব পৰা নাই এইটো এটা ডাঙৰ সংকটৰ সৃষ্টি হৈছে এই সংকটৰ বিষয়ে আমি যেতিয়া আলোচনা কৰিবলৈ ওলাইছো যে ভাৰত চৰকাৰৰ সন্মুখত এতিয়া গভীৰ সমস্যা এই সমস্যাটো দুটা সম্পূৰ্ণ পৃথক ইস্যুত হৈ আছে ভাৰত চৰকাৰৰ সন্মুখত গভীৰ সমস্যাটো হ'ল NSCN দাবী কৰিছে সুকীয়া পতাকা এইখন তেওঁলোকৰ NSCNৰ পতাকা আপোনালোকে দেখিছে সোঁফালে মুইভা তেওঁ পতাকা ধৰি আছে এই তেওঁলোকৰ এই বাওঁফালৰ পৰা দ্বিতীয়জন ইছাক চিচিছু বাওঁফালৰ পৰা দ্বিতীয়জন ইছাক চিচিছু সোঁফালে একেবাৰে মুইভা তেওঁলোকে স্বাধীন নাগালেণ্ডৰ সাৰ্বভৌম নাগালেণ্ডৰ পতাকাখন দেখুৱাই আছে পতাকাখন দাঙি ধৰিছে NSCN পতাকাৰ উপৰিও দাবী কৰিছে যে তেওঁলোকৰ সংবিধান হ'ব লাগিব সুকীয়া অৰ্থাৎ যি সুকীয়া পৰিচয়ৰ নাগালেণ্ড হ'ব যি নাগালেণ্ডৰ যি নতুন সত্তা হ'ব যি নতুন পৰিচয় হ'ব ইয়াৰ এখন সংবিধান থাকিব লাগিব ইয়াৰ এখন পতাকা থাকিব লাগিব এতিয়া ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত কোনটো অনুচ্ছেদ মতে এখন ৰাজ্যক কোট আনকোট
এখন সুকীয়া পতাকা দিব পাৰি অথবা এখন সুকীয়া সংবিধান দিব পাৰি আজিৰ তাৰিখত তেনেকুৱা কোনো ব্যৱস্থা ভাৰতীয় সংবিধানত লিপিবদ্ধ হৈ থকা নাই আমি সকলোৱে জানো কাৰণ কাশ্মীৰৰ ক্ষেত্ৰত 370 অনুচ্ছেদৰ অধীনত সুকীয়া পতাকা আৰু সুকীয়া বিধি ব্যৱস্থা প্ৰযোজ্য হৈ আছিল যোৱা 5 আগষ্ট 2020 লৈকে যোৱা বছৰ 2019 লৈকে যোৱা বছৰ 5 আগষ্ট পৰ্যন্ত 370 অনুচ্ছেদৰ অধীনত কাশ্মীৰৰ সুকীয়া পতাকা আছিল আৰু সুকীয়া কেতবোৰ আইনী ব্যৱস্থা আছিল সাংবিধানিক ব্যৱস্থা আছিল কিন্তু যোৱা 5 আগষ্টত 300 অনুচ্ছেদ বাতিল কৰাৰ লগে লগে সংবিধানৰ পৰা এই ব্যৱস্থাটো সম্পূৰ্ণ নাইকিয়া হৈ গ'ল এতিয়া আৰু ভাৰতীয় সংবিধানত এনেকুৱা কোনো ব্যৱস্থা নাই কাশ্মীৰত বাতিল হোৱা এই ব্যৱস্থা এটা নাগালেণ্ডৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ব নাগাসকলে যদিও বিচাৰিছে যে তেওঁলোকক পতাকা লাগিব সংবিধান লাগিব কিন্তু কেনেকৈ এটো নাগালেণ্ডক দিয়া হ'ব আকৌ যদি নাগালেণ্ডক সুকীয়াকৈ পতাকা আৰু সংবিধান দিব বিচাৰে তেনেহলে উচ্চতম ন্যায়ালয়ত যেটো গোচৰ আহি আছে সেই গোচৰত চৰকাৰ কেতবোৰ গভীৰ প্ৰশ্নৰ সন্মুখীন হ'ব কাৰণ কাশ্মীৰৰ জনসাধাৰণক বঞ্চিত কৰি সেইবোৰ অধিকাৰ নাগাসকলক কেনেকৈ দিয়া হ'ব সুকীয়া পতাকা আৰু সংবিধানৰ পৰা এটা গ্ৰুপৰ একাংশ মানুহক বঞ্চিত কৰি আন একাংশ মানুহক কেনেকৈ যোগ্য প্ৰতিপন্ন কৰা হ'ব বিপৰীতে যদি সংবিধান আৰু পতাকা দিয়া নহয় তেনেহলে কিন্তু নগা শান্তি আলোচনা তিল মানুহ অগ্ৰগতি আমি আশা কৰিব নোৱাৰিম সাৰাংশৰ পৰা এইখিনিতে বিদায় মাগিছো নমস্কাৰ